পঞ্চায়ত নিৰ্বাচনত আমি পঞ্চায়ত নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। পঞ্চায়ত নিৰ্বাচনত আমি বৰ্তমান পলাশৰ পঞ্চায়তৰ পৰা আমি দুজন প্ৰাৰ্থী বিজয়ী হৈছোঁ। লেজাইৰ পৰা আমাৰ দুজন হৈছে, ৰাংচালিৰ পৰা তিনিজন হৈছে, খোৱাঙৰ পৰা দুজন হৈছে, হালিবাৰীৰ পৰা দুজন হৈছে। বৰ্তমান নাহৰণিটো মই পোৱা নাই। বাকী আৰু দুই তিনিটা পঞ্চায়ত বাকী আছে আমাৰ, সম্পূৰ্ণ ৰিজাল্ট পোৱা নাই। বাকীখিনি আমি সফল বুলিয়ে ধৰিছোঁ, যিহেতু আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আমি জয়লাভ হ'ব। কেৱল ৱাৰ্ডৰ সদস্য আপোনালোকে পাইছেনে বেলেগ? বাকীটো এতিয়ালৈকে আমাৰ ফলাফল হোৱাই নাই, কাউন্সিলাৰ হোৱা নাই, জিলা পৰিষদ হোৱা নাই। তাতো আমি বিজয়ী হ'ম বুলি আশা ৰাখিছোঁ। নাহৰণি জিলা পৰিষদ নিৰ্দলীয় যদিও আপোনালোকে ৱাৰ্ডত আপোনালোকে জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থী দিছিলে, নিৰ্দলীয় বুলি চবটো ৱাৰ্ড মেম্বাৰ নিৰ্দলীয়ই। আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী? আমি আমাৰ জাতীয় পৰিষদৰ সমৰ্থিত। কিমান দিছিলে আপোনালোকৰ সমষ্টিলৈকে আপোনালোকৰ সমৰ্থিত ৱাৰ্ড সদস্য? আমি 37 মান দিছিলোঁ। আপোনালোকে প্ৰথমবাৰৰ খেলি এইবাৰ ইমান সফলতা লাভ কৰিছে, কি ক'ব? আমি ভাল লাগিছে, আনন্দ পাইছোঁ, যিহেতু আমি পঞ্চায়ত নিৰ্বাচন আমি প্ৰথম প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে আমি ভাবোঁ আমাৰ ফলাফল ভাল হৈছে, আগন্তুক আমি নিশ্চয় আগুৱাই যাব পাৰিম। আপুনি কি বিভাগত আছে? মই খোৱাং সমষ্টিৰ সভাপতি দায়িত্বত আছোঁ, অসম জাতীয় পৰিষদ। আপোনালোকৰ ফলাফলক লৈ জিলা ৰাজ্যিক সভাপতিয়ে খবৰ লৈছে? খবৰ লৈছে। পঞ্চায়ত নিৰ্বাচনত আমি পঞ্চায়ত নিৰ্বাচনটো প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। পঞ্চায়ত নিৰ্বাচনত আমি বৰ্তমান পলাশৰ পঞ্চায়তৰ পৰা আমি দুজন প্ৰাৰ্থী বিজয়ী হৈছোঁ। লেজাইৰ পৰা আমাৰ দুজন হৈছে, ৰাংচালিৰ পৰা তিনিজন হৈছে, খোৱাঙৰ পৰা দুজন হৈছে, হালিবাৰীৰ পৰা দুজন হৈছে। বৰ্তমান নাহৰণিটো মই পোৱা নাই। বাকী আৰু দুই তিনিটা পঞ্চায়ত বাকী আছে আমাৰ, সম্পূৰ্ণ ৰিজাল্ট পোৱা নাই। বাকীখিনি আমি সফল বুলিয়ে ধৰিছোঁ, যিহেতু আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, আমি জয়লাভ হ'ব। কেৱল ৱাৰ্ডৰ সদস্য আপোনালোকে পাইছেনে বেলেগ? বাকীটো এতিয়ালৈকে আমাৰ ফলাফল হোৱাই নাই, কাউন্সিলাৰ হোৱা নাই, জিলা পৰিষদ হোৱা নাই। তাতো আমি বিজয়ী হ'ম বুলি আশা ৰাখিছোঁ, নাহৰণি জিলা পৰিষদ। নিৰ্দলীয় যদিও আপোনালোকে ৱাৰ্ডত আপোনালোকৰ জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থী দিছিলে, নিৰ্দলীয় বুলি চবটো ৱাৰ্ড মেম্বাৰ নিৰ্দলীয়ই। আপোনালোকৰ সমৰ্থিত প্ৰাৰ্থী? আমি আমাৰ জাতীয় পৰিষদৰ সমৰ্থিত। কিমান দিছিলে আপোনালোকৰ সমষ্টিলৈকে আপোনালোকৰ সমৰ্থিত ৱাৰ্ড সদস্য? আমি 37 মান দিছিলোঁ। আপোনালোকে প্ৰথমবাৰৰ খেলি এইবাৰ ইমান সফলতা লাভ কৰিছে, কি ক'ব? আমি ভাল লাগিছে, আনন্দ পাইছোঁ, যিহেতু আমি পঞ্চায়ত নিৰ্বাচন আমি প্ৰথম প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। গতিকে আমি ভাবোঁ আমাৰ ফলাফল ভাল হৈছে, আগন্তুক আমি নিশ্চয় আগুৱাই যাব পাৰিম। আপুনি কি বিভাগত আছে? মই খোৱাং সমষ্টিৰ সভাপতি দায়িত্বত আছোঁ, অসম জাতীয় পৰিষদ। আপোনালোকৰ ফলাফলক লৈ জিলা ৰাজ্যিক সভাপতিয়ে খবৰ লৈছে? খবৰ লৈছে।